Hello everyone, welcome back to my another vlog. আৰু আজি মঙ্গলবাৰৰ দিনটো আপোনালোকৰ লগত আৰম্ভ কৰিছো। এতিয়া গা পা ধুই ব্ৰেকফাষ্ট কৰিলো, কৰি মিলি এতিয়া কিচেনত আহিছো। আৰু পটককে দালিৰ টেমাটো উলাই লৈছিলো। তাৰ পিছত আকৌ চাকচোন দালিখিনি ঢালি থলো কাৰণ মনত পৰি গল মাছ আছে বুলি। তাৰ পিছত ভাবিলো কি বনাও তাৰপিছত আলুৰ জোল বনালো। তাৰ পিছত এনেকে দালিখিনি থৈ দিলো। দালিটা মানে বনাই খাইয়ে আছো এইকিদিন। তো ভাবিলো দালিখিনি বনোৱাতকে মাছৰে কিবা এটা বনোৱা হওক। তো এতিয়া আলুখিনি কাটি আছো, আলুৰে জোল বনাম। আৰু লগতে আজিৰ ব্লগটো মঙ্গলবাৰৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো। আৰু যোৱা সোমবাৰে মানে মই যেটো কৈছিলো আপোনালোকক ডাক্তৰ প্ৰবলেমৰ কাৰণে মই এপইন্টমেন্ট লৈছিলো ডক্টৰৰ ওচৰত। তো গলো আৰু সোমবাৰে মোৰ দাঁতটো মানে উলাই দিলো আৰু কাৰণ বহুত বেছি বিগ হৈ আছিল পোকে খোৱা দাঁত যেটিকে। আৰু ডক্টৰেও ক'লে যে সেই দাঁতটোত মানে থাকি একো মানে হেই নহয়, বিশেষকে প্ৰবলেমে ক্ৰিয়েট হৈ থাকিব, গতিকে উঠাই দিয়াটো বেছি ভাল হ'ব বুলি ক'লে তেখেতে। সো গলো মানডে আৰু উঠাই দিলে। আৰু এতিয়া বাৰু হিদিনাখন অকমান গাটো বেয়া আছিল মানডে। তাৰ পিছত এতিয়া আকৌ টিউজডে অকমান গাটো এতিয়া ভাল পাইছো, যদিও মানে টেবলেট বিলাক খাই থাকিব লগা হৈছে। আৰু মানে অকমান জুলীয়া ধৰণৰ বস্তুৰে ভাত কিনে খাই থাকিব লগা হৈছে। গম পাই দাঁত উঠালে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। সো এইখিনি বাকি একো মই প্ৰবলেম পোৱা নাই, ধুনীয়াকৈ মানে তেওঁ দাঁতটো উঠাই দিছে আৰু একদম মানে তো মই একো মানে বিষ চিখো তেনেকুৱা একো প্ৰবলেম পোৱা নাই। বিষৰ টেবলেট খাইছো, তাৰ বিষটো মানে একদম মানে থাকিব নোৱাৰা হেনেকুৱা ধৰণৰ বিষ হোৱা নাই, একদম ধুনীয়াকৈ মানে হৈ গৈছে মোৰ গুটেখিনি। বাকি যিখিনি মানে তেওঁ দিছে আৰু যিখিনি কৰিবলগীয়া মানে এইকেইদিন আৰু মানডে মাতিছে, তো সেইখিনি কৰি আছো। বাকি সব ঠিক ঠাকে আছে। অকমান হালি টেবলেট লৈ থকা মানে অকমান দুৰ্বল লাগে আৰু এন্টিবায়োটিক খাই থাকিব লগা হৈছে যে। সো এতিয়া তাৰ মাজতে ব্লগটো আৰম্ভ কৰিলো আজি মঙ্গলবাৰৰ দিনটোৰ পৰা। সেইখিনি আৰু ভিডিও নকৰিলো মানডে, অকমান ভয় লাগি আছিল তো ভিডিও নকৰিলো। আৰু অকমান গাটো অসুস্থ হৈ গল আহাৰ পিছত আৰু ডক্টৰৰ ওচৰৰ পৰা, তো এনেকৈ আৰু ভিডিও নকৰিলো মানডে। তো আজি বোলো আপোনালোক কথাখিনি জনাই দিও। আনফালে ব্লগটো ষ্টাৰ্ট কৰিছো। এফালে দেখিছে আজি এতিয়া মই ভেন্দি কুটি ললো, ধুনীয়াকৈ ভেন্দি ভাজিছো। ভেন্দি আৰু বিলাহীৰ সৈতে ভাজিম, লগত আলুৰ জোল থাকিব আৰু পটল ভাজি। সেইখিনি বাৰু হৈ গল, এতিয়া বনাই আছো আৰু স্কুল যাব লাগিব। বাবুৰ স্কুল আছে, আনিব যাবৰো হ'ব এতিয়া প্ৰায়। আৰু লগতে আপোনালোক ব্লগটো শ্বেয়াৰ কৰিছো মোৰ ডেইলি ৰুটিন ব্লগ, যিখিনি আৰু হাউসৱাইফ এটাৰ যেনেকুৱা সেইখিনি ৰুটিনখিনি আজি আপোনালোকৰ শ্বেয়াৰ কৰি আছো মঙ্গলবাৰৰ দিনটো। যদি আজিৰ ব্লগটো আপোনালোকৰ ভাল লাগে তেনেহলে প্লিজ লাইক কমেন্ট, আৰু কোনোবাই যদি চেনেলটো নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। সন্ধিয়া লগ পাইছো আপোনালোক। আজিৰ ব্লগটো মানে একদম নৰ্মেল ধৰণৰ আৰু বৰ ভিডিও কৰিব মন যোৱা নাই, কাৰণ দাঁতৰ বাৰু এতিয়া ভাল পাইছো। মোৰ ইমান বেছি বিষ চিখ নাই, টেবলেট খাই আছো। তথাপি টেবলেটবিলাক খাই থাকিলে অকণ দুৰ্বল লাগে। সো দুৰ্বলৰ ভাৱটো আছে, সেইকাৰণে ভিডিও কৰিব মন যোৱা নাই। আৰু তথাপি আজি ষ্টাৰ্ট কৰিছো আৰু নৰ্মেল ব্লগ এটা অকমান দেখাইছো ৰাতিপুৱাৰ পৰা। আৰু টোপনি গলো, বতৰ ঠাণ্ডা, এইফালে টেবলেট খাই আছো যে ইমানে টোপনি লাগে। তো টোপনি গলো অকমান আগত। মই 6:30 বজাত উঠিছো, বাবু উঠিছে অলপ আগতে। উঠি অলপ ৰঙা চাহ খালো, খাই মেলি এতিয়া দেউতাক আহিব। আৰু এতিয়া ৰাতিৰ সাজৰ কাৰণে ৰেডি কৰিবৰ হ'ল। আৰু আজি বতৰো ঠাণ্ডা, কিন্তু মাছ মাংসটো মই খাব নোৱাৰো, যেটিকে ভাল পাইছো বাৰু। কিন্তু এতিয়া এসপ্তাহ নালাগে, 3-4 দিন মান আৰু চাগে সম্পূৰ্ণ মানে নাট বস্তু চুবাব নোৱাৰো যে, অকমান খিচাৰি টাইপৰে খাই। কিন্তু আজি দুপৰীয়া আলুৰ জোল বনাই এনেকৈ খাইছো। আৰু আপোনালোকক মই ব্লগটোত কোৱা মানে দেখুওৱা নহ'ল আৰু মেডিকেল যোৱাকালি দাঁতটো সৰালো যেটিকে। আৰু ৰাতি ভাবিছো খিচাৰি বনাই খাম। খিচাৰি খালে অকমান গোটেইখিনি আহি যায় আৰু আৰু সিজাই পেলাই অকণ খিচাৰিকে বনাই খাম বুলি ভাবিছো। টেবলেট খাই আছো যে এণ্টিবায়'টিক, নাখালেও গাটো বেয়া লাগে। সো চাই থাকিবচোন কি দেখাও, আৰু চাই থাকিব আপোনালোকক মানে নৰ্মেল ব্লগ এটাৰ। তো এতিয়া চাহ খালো, বাবুই কিতাপ পঢ়িব অলপ পিছত। আৰু মই ইমানেই শুইছো, সন্ধিয়া চকু ফুলি গৈছে একদম। 4:30 বজাত উঠিছো। চাই থাকিব ব্লগটো, অকমান কণ্টিনিউ কৰি আছো সন্ধিয়াৰ পৰা। এতিয়া আজি মই ফোন কৰি কৈছো বাৰু, নিজে আনা নাই। পৰহিয়ে কৈছিলো যে আলু চপ কিবা খাব মন গৈ আছে বুলি, তো আনিছে। এতিয়া চাহ কৰো, খাওঁ।
তো এয়া দেখিছে এয়া এতিয়া ৰাতিৰ সাজৰ কাৰণে ভাবিছিলোঁ খিচাৰি বনাই খাম বুলি গোটেইকেইজনে ধুনীয়াকৈ বাৰে বাৰে দালি বনাই থাকিব বিশেষকৈ ৰাতি একদম মন নাযায় দালি বনাই থাকিব আপোনালোকৰ কেনেকুৱা জনাবচোন মোৰতো একদম ৰাতি দালি বনাব একদম মন নাযায় দিনতে মই দালি বনালে বেছিকৈ বনাওঁ ৰাতিলৈকে হৈ যায় তো উপায় নাই বাবুৱে বোলে খিচাৰি নাখায় সি বাৰু খিচাৰি খাই সঁচাকৈ বহুতেই বেয়া পায় কিন্তু আমি দুইজনে ভাল পাওঁ ভাল পালে কি হ'ব সি নাখায় যেতিয়া ভাবিলোঁ দালি এনেকৈ তাত আলু কাটি দিছোঁ নিৰামিষ থালি এখনে এনেকৈ বনাওঁ লগতে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ৰাতিৰ সাজটোৰ আজি কি আছিল সেইখিনি ৰাতিৰ থালিখন দেখাই আজিৰ ব্লগটো মানে সেনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ৰাতিটোৰ এইফালে চাউলখিনিও ধুই লৈছোঁ গোটেইখিনি যোগাৰ কৰি এতিয়া প্ৰায় 9টামান বাজিবৰ হৈছে মই দালিত আলু কাটি দিলোঁ আলু আৰু এইফালে মাছো আছে কেইটামান সৰু সৰু মাছ তো মইতো নাখাওঁ ইহঁতক ফ্ৰাই কৰি দিম আৰু এইফালে চাউলখিনিও ধুই আছোঁ লগতে গাখীৰ চাখীৰো এইখিনি আহিছে এইখিনি গৰম কৰি বাবুক অকণমান গাখীৰ খাবলৈ দিম এতিয়া যিহেতুকে ভাতটো সেই দুপৰীয়া শুইছে তো ভাতটো খোৱাত অকণমান দেৰি হ'ব গতিকে মই সেইখিনিও কৰি আছোঁ লগতে চাফ চিকুণখিনিও কৰি আছোঁ আৰু আজিৰ আপোনালোকক মই ৰাতিৰ থালিখন অকণমান শ্বেয়াৰ কৰিম আৰু এনেকৈ কেতিয়াবা খাই কিন্তু বহুতেই ভাল লাগে দালি আলু পিটিকা মানে বহুতেই ভাল লাগে আলুকেইটা যদি অকণমান ভাল হয় ন তো পিটিকা খাই বহুত বেছি ভাল লাগে তো আমাৰতো প্ৰায় এনেকৈ আলু পিটিকা হৈয়ে থাকে বাৰু ৰাতিৰ সাজত বিশেষকৈ এওঁ বহুতেই ভাল পায় এনেকৈ আলু পিটিকা খায় তো আজি বহুত দিনৰ পাইছোঁ কিন্তু বহুত দিন খোৱা নাছিলোঁ আলু পিটিকা তো এতিয়া আজি বনাইছোঁ আৰু আজি লগতে সেই ভাবিলোঁ অকণমান থালিখন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আনফালে দেখিছে এয়া মই গাখীৰো বহাই দিছোঁ গাখীৰো আহি পাইছে আমাৰ গাখীৰ আহোঁতে অকণমান ৰাতিয়ে হয় তো বাবুক এতিয়া গাখীৰ অকণমান খাব দিম যিহেতুকে ভাতটো অকণমান লাহেকৈ খাব সি দুপৰীয়া শুইছে যিহেতুকে সি পঢ়ি আছে তাৰপিছত এতিয়া চাহ তাহ বাৰু খাইছে তো ৰাতি অকণমান তাক গাখীৰ দিওঁ তো এতিয়া গাখীৰ খাব তাৰ কাৰণে গাখীৰখিনি গৰম কৰি আনফালে বহাই দিছোঁ মই সো ব্লগটো এনেকুৱা ধৰণৰে নৰ্মেল ব্লগ এটা একদম মানে ঠিক ৰাতিপুৱা নহয় ৰাতিপুৱাটো দৌৰাদৌৰিয়ে হয় স্কুল যিহেতুকে থাকে তো ঠিক মই গা চা ধুওঁ মানে কিটচেন যোৱাৰ সময়ত আৰু দুপৰীয়া সাজু যোগাৰৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ এতিয়া ৰাতিলৈকে এয়া দেখিছেনে আলু পিটিকাৰ কাৰণে দেখিছে কি গৰম একদম ঠুঙা ওলাই আছে আলু দালিৰ পৰা ওলাই লৈছোঁ আৰু এনেকুৱা আলুকেইটা ভাল হ'লে যে পিটিকা খাই ইমান ভাল লাগে লগত পিঁয়াজ দিছোঁ ডাঙৰ চাইজৰ এটা আৰু জ্বলা দিছোঁ ৰঙা জ্বলাকেইটা আৰু জ্বলাকেইটা বহুত জ্বলা আছে মানে কেঁচা জলকীয়াই বহুত জ্বলা আছে তো এনেকৈ দিছোঁ এতিয়াতো হাতেৰে চুব নোৱাৰোঁ কিন্তু হাতেৰে সানিলে জুতিয়ে বেলেগ হাতেৰে সানিম বাৰু তাৰ আগতে কৰচখনেৰে পূৰা মানে একদম গৰম ভাপটো যাব দিছোঁ আৰু তাৰপিছত এতিয়া দি দিলোঁ নিমখ অকণমান তেল আলু পিটিকাৰ কিন্তু ৰেচিপি দিয়া নাই দেই বাৰু মই এনেহে আপোনালোকক জনাই আছোঁ আৰু কথাখিনি আলু পিটিকানো কোনে বনাব নাজানে মই অকণমান দেখাইছোঁ আৰু এনেই ৰাতিৰ সাজত কেনেকৈ প্ৰিপেৰেশ্যন কৰিছোঁ সেইখিনিহে দেখাইছোঁ এতিয়া ধুনীয়াকৈ কৰিলোঁ আৰু হাতেদি সানি ল'লোঁ আৰু এতিয়া দেখিছেনে ইমান ধুনীয়া লাগে হাতেদি সানাৰ পিছততো পিটিকাৰ জুতিয়ে বেলেগ হৈ যায় সো এনেকৈ আজি আমাৰ ৰাতিৰ সাজটো লগতে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্টখিনি কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু এতিয়া গৰম ঠঙা ওলা ভাতৰ সৈতে একদম আলু পিটিকা দালি আনফালে এয়া মাছ ফ্ৰাই কৈছিলোঁ যে মাছ আছিল বুলি আৰু লগত অকণমান দিনৰে ভেন্দি ভাজিও আছিল তো অকণমান ভেন্দি ভাজিও দি দিলোঁ